আপোনালোকে লাষ্ট ডেটৰ আগতে আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন বন্ধ হৈ যাব পাৰে। হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সব বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকল হিতাধিকাৰীয়ে PM কিষাণ বা আপোনালোকে অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী হয় বা PM কিষাণৰ এজন যোগ্য হিতাধিকাৰী হয় আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, তেন্তে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন ইতিমধ্যে আপোনালোকে জুন মাহৰ 14 তাৰিখৰ আগতে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকৰ যিটো অৰুণোদয় আঁচনি আছে বা PM কিষাণ আছে বা চৰকাৰী ঘৰৰ টকা বা আপোনালোকৰ বিভিন্ন ধৰণৰ মানে যিকেইটা অসম চৰকাৰৰ তৰফৰ পৰা মানে যিকেইটা আঁচনি আপোনালোকক দিয়া হৈছে বা আঁচনিসমূহ আপোনালোকে মানে লাভ কৰি আছে, সেই আঁচনিৰ পৰা আপোনালোকে কিন্তু বঞ্চিত হ'ব পাৰে অকল মাত্ৰ আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট নোহোৱাৰ কাৰণে। গতিকে আপোনালোকৰ মানে জুন মাহৰ লাষ্টলৈকে আপোনাৰ লাষ্ট 14 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। আপোনালোকে এই লাষ্ট ডেটৰ আগতে আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন বন্ধ হৈ যাব পাৰে। এই আধাৰ কাৰ্ডখন সেইভাৱে আপডেট কৰিব দিয়ে আপোনালোকক যাতে আপোনালোকে আধাৰ কাৰ্ডখন আপোনাৰ নিজৰ বুলি থাকে বা আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা যাতে আপোনাৰ মোবাইল নাম্বাৰটো মানে বাতিল হৈ নাযায়। যদি আপোনালোকে আধাৰ কাৰ্ডখন আপডেট নকৰে, তেন্তে কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ পৰা বাতিল হৈ যাব আৰু তাৰপিছত কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক নাথাকিব আৰু আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক একাউণ্টটো লিংক নাথাকিব, যিটো নেকি DVD লিংক বা DVD লিংক বুলি আমি কওঁ। সেই DVD লিংকটো আপোনালোকৰ নাইকিয়া হৈ যাব বা ডিএক্টিভ হৈ যাব। তাৰপিছত কিন্তু আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা মানে যিকোনো আঁচনিৰ পইচা দিব, তেতিয়া কিন্তু আপোনালোকৰ আঁচনিৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে লাভ কৰিব নোৱাৰিব। সেয়েহে আপোনালোকৰ কাৰণে মানে আপোনালোকে যিসকলে চৰকাৰী মানে আঁচনিৰ লগত জড়িত হৈ আছে বা আপুনি মানে চৰকাৰী চাকৰিয়াল মানে সকলোৰে কাৰণে কিন্তু এই আধাৰ কাৰ্ড আপডেটটো আপোনালোকৰ কাৰণে জৰুৰী হয় আৰু আপোনালোকে আপডেট কৰি ল'ব যাতে আপোনালোকৰ এনেকুৱা অসুবিধা নহয়। সেইবাবে আপোনালোকে ঘৰতো বহি আপোনালোকৰ নিজৰ ডাঙৰ মোবাইলতে আপোনালোকে আপডেট কৰিব পাৰিব। মই এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকে কেনেকৈ আপডেট কৰিব পাৰিব নিজৰ মোবাইলতে। সকলো তথ্য মই আপোনালোকক ভাঙি পাতি দেখুৱাই দিম। তেন্তে বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যে আপোনালোকে কেনেকৈ আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব। আপোনালোকে সিম্পলি এই লগইনত ওপৰত আপোনালোকে চাব লগইন বুলি লিখা আছে, আপোনালোকে সিম্পলি লগইনত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকৰ মানে যিটো আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডটো যিটো মোবাইল নাম্বাৰৰ লগত লিংক হৈ আছে, সেই মোবাইল নাম্বাৰটো আপোনালোকৰ লাগিব, কাৰণ OTPটো আপোনালোকৰ দিব লাগিব। প্ৰথমতে আপোনালোকৰ মানে যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে সিম্পলি ইয়াত বহুৱাই দিব। বহুৱাৰ পাছত আপোনালোকৰ এই কেপচা কোডটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। যেতিয়া আপোনালোকে কেপচা কোডটো বহুৱাই দিব, তাৰপিছত কিন্তু আপোনালোকে তলফালে ইয়াত চাব লগিং উইথ OTP বুলি লিখা আছে, আপোনালোকে সিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে, সেই মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপোনালোকে সিম্পলি বহুৱাই দিব। আপোনালোকে OTPটো বহুৱাই তলফালে ইয়াত চাব লগিং বুলি লিখা আছে, আপোনালোকে সিম্পলি লগইনত এটা ক্লিক কৰিব। আপোনালোকৰ মানে যিটো অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে যিটো আধাৰ কাৰ্ডৰ কাম কৰিব পাৰিব, সেইটো ৱেবছাইটত আপোনালোকৰ ইণ্টাৰফেচটো অ'পেন হ'ব আৰু এনেকৈ মানে ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ মানে দেৰি কৰিব আপোনালোকৰ ৱেবছাইটটো। তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব আৰু আপোনালোকে ইয়াত চাব যে 4 নম্বৰত লিখা হৈছে ডকুমেণ্ট আপডেট বুলি, আৰু আপোনালোকে সিম্পলি ডকুমেণ্টটো আপোনালোকৰ আপডেট কৰিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত চাব ডেটটো কিন্তু আপোনালোকৰ একদম স্পষ্টকৈ আপোনালোকৰ দিয়া হৈ আছে। আপোনালোকৰ জুন মাহৰ মানে 14 তাৰিখৰ পৰা আপোনালোকে আপডেট কৰিব পাৰিব। আপোনালোকে ইয়াত মানে ইয়াত চাব যে তলফালে নেক্সট বুলি লিখা আছে, আপোনালোকে সিম্পলি নেক্সটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত আকৌ এনেকুৱাকৈ নতুনকৈ এটা ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত কোৱা হৈছে যে আপোনালোকৰ মানে যিটো মানে হেৰি আছে, আপোনালোকৰ ডকুমেণ্ট এটা আছে, আধাৰ কাৰ্ডখন আপোনালোকে আপলোড কৰিবলৈ হ'লে আপোনালোকৰ মানে 2টা ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট হ'ব। গতিকে আপোনালোকে তাৰপিছত আপোনালোকে ইয়াত নেক্সটত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। প্ৰথমতে আপোনালোকৰ নামটো আহিব, তাৰপিছত মেইলটো আহিব, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো আহিব, আপোনালোকৰ এড্ৰেছটো আহিব। তাৰপিছত আপোনালোকৰ যদি এইখিনি ঠিক আছে, তেন্তে কিন্তু আপোনালোকে ইয়াত এটা টিক মাৰ্ক লগাই দিব। আপোনালোকে সিম্পলি ইয়াত এটা টিক মাৰ্ক লগাই দিব। এইখিনি জেগাত আপোনালোকে টিক মাৰ্ক এটা লগাই দিব। টিক মাৰ্ক এটা লগোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে নেক্সট বুলি লিখা আছে, আকৌ নেক্সটত আপোনালোকে সিম্পলি আকৌ এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত এটা ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ মানে এতিয়া কিন্তু আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকৰ আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকৰ ডকুমেণ্টখিনি আপলোড কৰিব, তেতিয়া কিন্তু আপোনালোকৰ মানে এই ডকুমেণ্টখিনি আপোনালোকৰ 2 MBৰ ভিতৰত হ'ব লাগিব আৰু JPG বা PNG বা PDF আপোনালোকৰ কৰি ল'ব লাগিব।
লাগিব। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকৰ কি ডকুমেণ্ট লাগিব। ইয়াত আপোনালোকে চাব যে আপোনালোকৰ মানে ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব। আপোনালোকে মানে বহুতখিনি মানে অপশ্যন ইয়াত দিয়া হৈছে, আপোনালোকে মানে আপলোড কৰিব পাৰিব। আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন আপোনালোকে আপলোড কৰিব পাৰিব। ইয়াত আপোনালোকে চাব যে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন আপোনালোকে আপলোড কৰিব পাৰিব, বা আপোনালোকৰ পাছপোৰ্ট থাকিলে আপোনালোকে আপলোড কৰিব পাৰিব, বা আপোনালোকৰ আৰু ওপৰত কিন্তু আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ডটো আপোনালোকৰ আপলোড কৰিলে কিন্তু আপোনালোকৰ মানে এই আপলোডটো নহ'ব, বা আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট কৰা নহ'ব। আপোনালোকে আধাৰ কাৰ্ডখন আপডেট নকৰিব। গতিকে আপোনালোকে পেন কাৰ্ড আৰু ভোটাৰ আইডিখন আপোনালোকে আপলোড কৰিব লাগিব। ধৰি লওক মই ভোটাৰ আইডিটো চিলেক্ট কৰিছোঁ, তাৰপিছত কিন্তু মই অ'কেত ক্লিক কৰিছোঁ। অ'কেত যেতিয়া মই ক্লিক কৰিম তেতিয়া কিন্তু আপোনালোকৰ ইয়াত চাব যে ইয়াত আৰু এটা অপশ্যন দিয়া হৈছে ভিউ ডিটেইলছ এছ আপলোড ডকুমেণ্ট, আৰু আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰি আপোনালোকৰ মানে যিটো PDF ফাইল আছে কণ্টিনিউ টু আপলোড বুলি লিখি আপোনালোকৰ যিটো PDF ফাইল আছে PDF ফাইলত কিন্তু আপোনালোকৰ যাব, গৈ পেলাই আপোনালোকে এইটো আপলোড কৰি ল'ব। আপলোড কৰি লোৱাৰ পাছত আপোনালোকে তলফালে ইয়াত চাব যে ইয়াত মানে আপোনালোকৰ আৰু এখন মানে যদি আপোনালোকে প্ৰথমতে মানে আপোনালোকৰ মানে পেন কাৰ্ডখন আপোনালোকে আপলোড কৰিছে আৰু তাৰপিছত কিন্তু আপোনালোকে ভোটাৰ আইডিখন আপলোড কৰিব পাৰিব। যেতিয়া আপোনালোকে আপলোড কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে এইখিনি জেগাত এটা মানে আপোনালোকে টিক মাৰ্ক এটা লগাই দিব লাগিব। এইখিনি জেগাত আপোনালোকে এটা টিক মাৰ্ক লগাই দিব। যেতিয়া আপোনালোকে টিক মাৰ্ক এটা লগাই দিব তেতিয়া কিন্তু আপোনালোকৰ নেক্সটত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া কিন্তু আপোনালোকৰ নেক্সটত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ এই ছাবমিট অপশ্যনটো কিন্তু আপোনালোকৰ ৰাইট চিন দেখুৱাব। যেনেকৈ আপোনালোকে ফোনপে'ত মানে পে'মেণ্ট কৰে তেন্তে কিন্তু আপোনালোকৰ ৰাইট চিন এটা দেখুৱাই তেতিয়া, আৰু সেই ৰাইট চিনটো কিন্তু আপোনালোকক দেখুৱাই দিব, আৰু আপোনালোকৰ ডকুমেণ্টটো আপডেট হৈ যাব, আৰু আপোনালোকৰ ফৰ্মটো আপোনালোকৰ PDF ফাইলটো কিন্তু জমা হৈ যাব, আৰু তাৰপিছত কিন্তু আপোনালোকৰ ডকুমেণ্টটো আপডেট হৈ যাব। গতিকে মোৰ মানে আগতে মানে আধাৰ কাৰ্ডখন মানে আপডেট কৰা আছিলে, গতিকে মই যদি এতিয়া আকৌ আপডেট কৰোঁ তেন্তে কিন্তু কেঞ্চেল হৈ যাব আপডেটটো। সেইকাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। আপোনালোকে চিম্পলি মই আপোনালোকক যেনেকৈ কৈছোঁ আপোনালোকে তেনেকৈ গৈ পেলাই আপোনালোকে কামটো কৰি পেলাই আপোনালোকে আপলোড কৰি ল'ব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলটো নতুন হৈছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।